students, good morning. Moving to our next topic. So আজি আমি next topicত move কৰো and our next topic is about our new chapter. Fine. আমি এটো নতুন chapter বিষয় discuss কৰিম. তাৰ chapter to second unit পৰা belong কৰে and that is called term. Chapter to নাম হৈছে term, T-E-R-M বা পদ হৈছে. So ইয়াত আমি কি পাম? পদ শব্দটোৱে কি বুজায় বা term কি হয়? So আমি লজিকত term, proposition, argument, inference এই সব গুটেইখিনিকে আমি ডিসকাস কৰো হা সো হেবিলাক ডিসকাস কৰোতে আমি এতিয়া স্টার্ট কৰিছো সো লজিকৰ ইন্ট্ৰোডাকশন হেবিলাক আমাৰ স্টার্ট ফার্স্ট চ্যাপ্টাৰতে আমাৰ হৈ গল গম পাই গলো কি সাবজেক্ট ম্যাটাৰ হয় ডিসকাশন হৈ গল কোৱেশ্চন আনসাৰস বিলাক হৈ গল এটা নেক্সট আমাৰ টপিকটো মুভ কৰিছো আমি টাৰ্মত তো টাৰ্ম বুলি ক'লে কি হয় A term, huniba, a term is a word or a group of word which is used as a subject or as a predicate in a logical proposition. Tar mane eta boson tomi bonwa aru eta bosonot eta torko bigyan hanmoto bosonot jetia kono eta shobdoi uddeshyo ba bidhi rupe byabohar hoy tetia tak pod buli koa hoy. তো উদ্দেশ্য বা বিধি রূপে ব্যবহার হওয়া মানে কি কোনটো উদ্দেশ্য হয় আৰু কোনটো বিধি হয় তুমি জানা গ্ৰামাৰ তোমালোকে পঢ়িছা সাবজেক্ট প্ৰেডিকেট আইডেন্টিফাই কৰিব জানা হয় না নহয় তোমালোকে স্ট্ৰাকচাৰটো জানা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট তো কোত হয় সাবজেক্ট প্ৰেডিকেট সাবজেক্ট যাৰ বিষয়ে কোৱা হয় হেতু হৈছে সাবজেক্ট আৰু যাৰ বিষয়ে যেটো কোৱা হয় দ্যাট ইজ কল্ড অবজেক্ট অবজেক্টটো হৈছে কোৱালিটি আৰু সাবজেক্টটো হৈছে the subject the main subject okay যাৰ বিষয়ে আমি কম about whom something is status that is called the subject and about that subject what is status is called the object যেটো কোৱা হয় কাৰ বিষয়ে সাবজেক্টৰ বিষয়ে that is called object তো তোমালোকে ইমানখিনি জানা যে কোনটো সাবজেক্ট হয় কোনটো অবজেক্ট হয় এইখিনি কথা আৰু এলাবোৰেট কৰিবলৈ কোনো দৰকাৰ নাই সাগে ওকে ফাইন সো সাবজেক্ট হৈছে সাপোজ মই এটা এক্সাম্পল তোমালোক কৈছো that ram is a boy that subject কোনটো ramটো হৈছে সাবজেক্ট বয়টো হৈ গৈছে প্ৰেডিকেট হৈছে ৰামটো হৈছে উদ্দেশ্য আৰু বয়টো হৈ গৈছে কি বিধেয় ৰাম এজন লৰা ৰামটো তাত উদ্দেশ্য লৰাজন হৈ গৈছে বিধেয় হৈছে দ্যাট ইজ কল্ড the subject and the predicate উদ্দেশ্য আৰু বিধেয় তো টাৰ্ম হবৰ কাৰণে এটা কন্ডিশন আছে কি terms are the words or the group of words আমি জানো হেবিলা কি হয় কিছুমান শব্দ হয় বা শব্দৰ সমষ্টি হয় কিন্তু তাত মেইন কন্ডিশনটো কি যে the term must have to be used as a subject or as a predicate in a logical proposition এটা logical propositionত term হবৰ কাৰণে আমি কি কৰিব লাগিব that must have to be used as a subject or as a predicate যদি হে term হবৰ কাৰণে হে শব্দটোৱে যদি সেন্টেন্সটোত এটা সেন্টেন্সটোত যদি হি সাবজেক্ট বা প্ৰেডিকেট হিচাপে ব্যৱহাৰ হোৱা নাই বা অসমীয়া ধুনা উদ্দেশ্য বা বিধি ৰূপে যদি ব্যৱহাৰ হোৱা নাই that it is not used as a subject or predicate in a proposition then it is not called term. First of all, the condition is that once again condition to ki hobo lagibo that the term must have to be used as a subject or as a predicate in a logical proposition. Tar mane eta sentence bonaisa he sentence to jeneke moi ram is a boy boli kolu ram to that term hoy kyo because the word term ram is used as a subject in that proposition and once again boy is also called the term a term because it is used as the predicate in that proposition understood that is called term okay so term hobor karone ki hobo lagibo ba pod hobor karone condition to ki pod hobor karone eta boson hobor eta bosonot শব্দ বিলাকে কি হ'ব লাগিব উদ্দেশ্য নহলে বিধি ৰূপে ব্যৱহাৰ হ'ব লাগিব তেতিয়াহে আমি তাক পদ বুলি ক'ব পাৰিম গতিকে পদ হল শব্দ বা শব্দৰ সমষ্টি যিয়ে কোনো এটা বচনৰ উদ্দেশ্য বা বিধি ৰূপে ব্যৱহৃত হয় হেবিলাক হৈ গৈছে তোমাৰ yes পদ okay fine এতিয়া ইয়াত এক্সাম্পল দিছে তোমালোকৰ বুকত that Aristotle is a great logician তো ইয়াত আৰু এটা কথা আহি গৈছে নতুন কথাটো হ'ল যে আমি কেতিয়াবা টাৰ্ম বুলি ক'লে আমি শব্দ বুলি ক'লে কি কওঁ সৰি পদ বুলি ক'লে কি কওঁ আমি বা টাৰ্ম বুলি ক'লে কি কওঁ আমাৰ জানো যে আমি এটো সাবজেক্ট বা প্ৰেডিকেট হিচাপে ইউজ হ'ব লাগিব ওকে ফাইন ইমানখিনি লাগে জানো কিন্তু তাৰ লগত আৰু কি এটা প্ৰবলেম আছে যে ই প্ৰবলেম বুলি নহয় কনসেপ্ট আছে কি নতুন যে ই গুটে হোল সেন্টেন্সটো এটা ওয়ার্ড হ'ব পাৰে বা কম্বিনেশন অফ ওয়ার্ডস হ'ব পাৰে
বুজিছা এটা ৱৰ্ডো টাৰ্ম হ'ব পাৰে বা কম্বিনেশ্যন অফ ৱৰ্ডছবিলাকো টাৰ্ম হ'ব পাৰে এটা শব্দও পদ হ'ব পাৰে বা এটাতকৈ বেছি শব্দ লগ লাগিও পদ হ'ব পাৰে মাত্ৰ গোটেই হোল সেন্টেন্সটোত গোটেই বচনটোত উদ্দেশ্য নহ'লে বিধেয়ৰূপে ব্যৱহৃত হ'ব লাগিব তেতিয়াহে এইবিলাকক আমি কি ক'ম টাৰ্ম বুলি ক'ম বা পদ বুলি ক'ম গতিকে পদ শব্দটোৱে এটা ভাষ্ট মিনিং কেৰি কৰে মিনিংটো হৈছে that a word a term is that word which must have to be used as a subject or as a predicate in a logical proposition that is called term okay fine for example here an example is here the example is that Aristotle is a great logician Aristotle এজন মহান তৰ্কবিদ okay এতিয়া তোমালোকে ইয়াতে জাস্টিফাই কৰা বা ফাইন্ড আউট কৰা which one is the term here তুমি নিজে বিচাৰ কৰিছোৱা টার্ম ইয়াত কি হ'ব এৰিষ্টটল টু টার্ম হ'ব আৰু নেক্সট টার্মটো কি হ'ব এ গ্ৰেট লজিশিয়ান এটো টার্ম হ'ব কিহৰ কাৰণে বিকজ এৰিষ্টটল টু সাবজেক্ট হিচাপে ইউজ হৈছে আৰু এ গ্ৰেট লজিশিয়ান টু প্ৰেডিকেট হিচাপে ইউজ হৈছে হয় নে নহয় এৰিষ্টটল টু হৈছে তোমাৰ সাবজেক্ট বা উদ্দেশ্য আৰু এ গ্ৰেট লজিশিয়ান টু হৈ গৈছে তাত বিধেয় বুজিছা গতিকে হেইবিলাক হৈ গৈছে টার্ম বা পদ হ'বৰ কাৰণে বা টার্ম হ'বৰ কাৰণে TERM টার্ম হ'বৰ কাৰণে গোটেই হোল সেন্টেন্সটোত কি কভাৰ কৰিব লাগিব either subject or predicate that is called term okay so the word once again আৰু এটা কথা ইয়াত আহিছে কি যে এটা টার্মৰ word এই টার্ম wordটো এটা নতুন হেৰি wordৰ পৰা derived হৈছে the word is derived from the Latin word terminus Latin word terminusৰ পৰা টার্ম wordটো derive হৈছে okay যাৰ মিনিংটো কি হয় বাউন্ডাৰী টার্মিনাসৰ মিনিংটো বাউন্ডাৰী বা পৰিধি বুজিছা তোমালোকক যদি কয় যে from which word the word from which language or from which word the word term is derived you have to write the from the Latin word terminus the word term is derived which mean boundary okay term শব্দটো কৰ পৰা derived হৈছে পদ শব্দটো কৰ পৰা আহিছে Latin word terminusৰ পৰা আহিছে যাৰ অৰ্থ হৈছে কি পৰিধি হল গতিকে আমি ইয়াত ইমানখিনি গম পালো এতিয়া কি টার্ম কোনকিটা হয় আৰু টার্ম কৰ পৰা আহিছে টার্ম আহিছে লেটিন ওয়ার্ডৰ পৰা টার্মিনাসৰ পৰা যাৰ অৰ্থ হৈছে পৰিধি আৰু লগতে টার্ম কোনখিনি শব্দ কওঁ যিখিনি শব্দ বা শব্দৰ সমষ্টি বিলাকে কি কৰিব কোনো এটা বচনৰ উদ্দেশ্য নহলে বিধেয় ৰূপে ব্যৱহাৰ হ'ব লাগিব if it is not so we can't that those types of words are regarded as term যদি তেনেকুৱা নহয় যদি suppose term আছে যদি টার্ম আছে কিন্তু সেই টার্মটো যদি টার্ম বুলি কেতিয়া আইডেন্টিফাই কৰিম যদি সেই শব্দটো যদি সেই গোটে হোল সেন্টেন্সটোত সাবজেক্ট আৰু প্ৰেডিকেট হিচাপে ইউজ হৈছে তেতিয়া সেই টার্ম হ'ব আদারওয়াইজ ই ওয়ার্ডে হৈ থাকি যাব ই টার্ম হ'বৰ কাৰণে গোটে হোল সেন্টেন্সটোত ই সাবজেক্ট নহলে প্ৰেডিকেট হিচাপে ইউজ হ'ব লাগিব তেতিয়াহে ই টার্ম হ'ব হৈছে না ইমানখিনি হৈ গ'ল আমাৰ টার্মৰ কনসেপ্ট হৈছে তোমালোকে ভেৰিয়াস এক্সাম্পলস মাইন্ডত আনা আৰু তাৰ ভিতৰত আইডেন্টিফাই কৰা which are the terms নিজে ওলাই যাব যে কোনটো সাবজেক্ট হয় আৰু কোনটো প্ৰেডিকেট হয় গোটে হোল সেন্টেন্সটো ফাইন্ড আউট কৰিবা আৰু হেবিলাকক টার্ম বুলি আইডেন্টিফাই কৰিবা হৈছে okay fine next thing is that while discussing about the concept of term there is a new concept that is called word নামৰ আৰু এটা কনসেপ্ট আমাৰ ইয়াত আহি গ'ল টাৰ্মৰ লগত অ্যাটাচমেন্ট থকা তোমাৰ কনসেপ্ট word বা শব্দ okay words are a letter or a groups of letter which convey some meaning okay fine words বিলাক কি হয় letter হয় নহলে letter combination হয় বা বৰ্ণ হয় বা বৰ্ণৰ সমষ্টি হয় যোনে কি কৰে কিছুমান অৰ্থৰ প্ৰকাশ কৰে অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে কি শব্দ কিহৰ দৰকাৰ হয় বৰ্ণৰ দৰকাৰ হয় বা বৰ্ণৰ সমষ্টিৰ হেবিলাকে শব্দ বুলি কোৱা হয় হেবিলাকক শব্দ বুলি ক'ব শব্দ হ'বৰ কাৰণে বৰ্ণ বা বৰ্ণৰ সমষ্টি লাগিব কিন্তু যিকোনো প্ৰকাৰৰ বৰ্ণ বা বৰ্ণৰ সমষ্টিক আমি শব্দ বুলি ক'ব নোৱাৰো any kinds of words are not regarded as term that is the concept of term any kinds of letters are not regarded as word যিকোনো letters ক আমি word বুলি নকম কোনবিলাক letter word বুলি কম the word
which carry some meaning তাৰ মানে যিবিলাক শব্দই কিছুমান অৰ্থ প্ৰকাশ কৰিব সেইবিলাক শব্দকে আমি সেইবিলাক বৰ্ণকে আমি শব্দ বুলি ক'ম শব্দ হ'বলৈ হ'লে বৰ্ণ লাগিব আৰু সেই বৰ্ণ বা বৰ্ণৰ সমষ্টিবিলাকে কিছুমান অৰ্থ প্ৰকাশ কৰিব লাগিব that means the concept is that what do you mean by word is a letter or a group of letters which convey some meaning so the condition is that to be regarded as a word there are some words or there are some letters or combination of letters the letters must have to be conveying some meaning তাৰ letters বিলাকে কিছুমান meaning carry কৰিব লাগিব যদি meaning নাই those are not called word যদি টাৰ্মৰ ক্ষেত্ৰত যেনেকে যদি সাবজেক্ট বা প্ৰেডিকেট হিচাপে ইউজ নহয় those are not called term once again wordৰ ক্ষেত্ৰত কি হৈছে যদি হে wordটো কোনো meaning নাই those are not called words হে letters বিলাকৰ যদি কোনো meaning নাই হে letters বিলাক তুমি combine কৰি পেনে word বনালা আৰু তাৰ এইবিলাকৰ কোনো meaning নাই those are not called words word means combination of letter or letters but those letters must have to be conveying some meaning then it is regarded as word তেতিয়াহে এইবিলাকক word বুলি ক'ব পাৰিম so this is about word okay fine so here তোমালোকে চোৱা এটা স্ট্ৰাকচাৰ থাকে সেন্টেন্স এটা বনোৱাৰ স্ট্ৰাকচাৰটো কি সাবজেক্ট টু বি ভাৰ্ব ইউজ কৰিব পাৰা আৰু পিছত কি হৈ যায় অবজেক্ট দ্যাট মিন্স মাজত এটা কি থাকে কনজাংটিভ সাইন থাকে লজিক্যাল সেন্টেন্স বিলাকত কনজাংটিভ সাইনটো এনিহাউ লাগিবই যদি তুমি এটা কনজাংটিভ সাইন দিয়া নাই দেন those types of statements are not regarded as logical proposition এটা যুক্তি হ'বলৈ হলে বা এটা বচন হ'বলৈ হলে এটা তৰ্ক বিজ্ঞানসন্মত বচন বুলি আমি প্ৰকাশ কৰিবলৈ হলে যিবিলাক তোমাৰ সেন্টেন্স আছে বা বাক্য আছে সেইবিলাকৰ এটা স্ট্ৰাকচাৰ আছে মেইন স্ট্ৰাকচাৰটো কি সাবজেক্ট থাকিব লাগিব অবজেক্ট থাকিব লাগিব মাজত এটা কনজাংটিভ সাইন থাকিব লাগিব আৰু এই কনজাংটিভ সাইনটোক সংযোজক বা কনজাংটিভ সাইন বুলি ইংলিছত কয় কাপুলা COUPLA কাপুলা ওকে কাপুলা বুলি কয় হেতু ইংলিছত কাপুলা বুলি কয় আৰু অসমীয়াত সংযোজক বুলি কয় হৈছে সংযোজকটো ক'ত থাকিব উদ্দেশ্য আৰু বিধেয়ৰ মাজত ফাইন the word the sign the conjunctive sign M is R can be used as between the subject and the predicate subject aru predicate or মাজত আমি কোন ক'ত আমি ইউজ কৰিব পাৰিম সংযোজকটো তাতৰ মাজত আমি সংযোজকটো ইউজ কৰিব লাগিব to establish the relation between the subject and the predicate উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে আমি সংযোজকটো উদ্দেশ্য আৰু বিধেয়ৰ মাজত প্ৰতিষ্ঠা কৰিম হৈছে that is called a logical proposition হেইটো এটা তৰ্ক বিজ্ঞানসন্মত বচন হ'ব যত উদ্দেশ্য আছে বিধেয় আছে আৰু উদ্দেশ্য আৰু বিধেয়ৰ মাজত এটা কি আছে সংযোজক আছে those are called what a logical proposition so আমি সংযোজক নামৰ এটা কনসেপ্ট আহিলে ইয়াত হয়নে সংযোজকটো কাৰ মাজত থাকে উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে one more question is here আৰু এটা question আছে ইয়াত is the conjunctive sign is regarded as a word তোমালোকক খুদিব সংযোজকটো পদ হয়নে তোমালোকে নহয় লিখিবা সংযোজকটো পদ নহয় ই মাত্ৰ এটা সংযোজক চিহ্ন হে বুজিছা the conjunctive sign kapula is not a term it is just only a conjunctive word হৈছে এটো এটা মাত্ৰ কনজাংটিভ ওয়ার্ড হয় কনজাংটিভ ওয়ার্ড মানে সংযোজক হয় এটো এটা সংযোজক চিহ্ন হয় যিটোৱে উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্বন্ধ প্ৰতিষ্ঠা কৰে so Aristotle is a great logician তাত তোমালোকে সোৱা Aristotle to subject asile a great logician to predicate asile মাজত যেটো is লাগিছিলে Aristotle is a great logician is to a কি কইলে subject Aristotle আৰু predicate a great logician or মাজত relation establish কইলে আৰু এটা full sentence make কইলে that Aristotle is a great logician so the middle word that is called is not the conjunctive sign is not the conjunctive sign no is the conjunctive sign is took to me conjunctive sign boli koba it is just only the conjunctive sign between the subject and the predicate it is not regarded as a term because
if it is so, যদি আমি সেই কনজাংটিভ চাইনটোকো বা ইজ বা এম বা আৰ যিকোনো লগোৱা সেইবিলাককো যদি আমি টাৰ্ম বুলি ক'লোঁ হয় তেতিয়াহ'লে সেইবিলাক চেণ্টেন্সটোত ছাবজেক্ট নহ'লে প্ৰেডিকেট হ'ব লাগিছিল কিন্তু তো আমিতো ইয়াত দেখা নাই আমি ইয়াত কি দেখিছোঁ মিডলত দেখিছোঁ কাৰ মিডলত ছাবজেক্ট আৰু প্ৰেডিকেটৰ মিডলত চ' এইটো আমি কেতিয়াও টাৰ্ম বুলি একচেপ্ট কৰিব নোৱাৰোঁ দিছ ইজ জাষ্ট অনলি দ্য কনজাংটিভ চাইন বিটুইন দ্য ছাবজেক্ট এণ্ড দ্য প্ৰেডিকেট দেট ইজ কল্ড the conjunctive sign and the conjunctive sign is called copula সংযোজক যেটো সংযোজক বুলি কয় সংযোজকটো ক'ত থাকে বুলি ক'লে কি ক'বা সংযোজকটো উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে যেটোৱে উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰে হৈছে হেতু হৈছে সংযোজক ওকে ফাইন নেক্সট যেটো আমাৰ ক্লাস হ'ব তাত আমি সংযোজকৰ কথাটো অলপ ক'লো এতিয়া যে সংযোজকটো কি হয় এমিজাৰ হ'ব পাৰে সদায় তুমি প্ৰেজেন্ট টেন্সত লিখিব লাগিব সংযোজকটো এটো মনত থব লাগিব তুমি পাষ্ট ফিউচাৰত লিখিলে নহব সংযোজক হ'বলে হলে সদায় প্ৰেজেন্ট টেন্সত থাকিব লাগিব এ কাপল মাষ্ট হেভ টু বি ইন প্ৰেজেন্ট টেন্স এটো সদায় প্ৰেজেন্ট টেন্সতে লিখিব লাগিব আৰু লগতে কথাটো হ'ল যে আমি টাৰ্মটো গম পালো আৰু ওয়াৰ্ডটো গম পালো কোনটো হয় ওয়াৰ্ড বিলাক লেটাৰছ হয় লেটাৰছৰ কম্বিনেশন হয় আৰু টাৰ্মছ বিলাক কি হয় ওয়াৰ্ড হয় ওয়াৰ্ডৰ কম্বিনেশন হয় কিন্তু ওয়াৰ্ড হ'বলে ওয়াৰ্ড আৰু ওয়াৰ্ডৰ কম্বিনেশন হ'বৰ কাৰণে আমি টাৰ্ম হ'বৰ কাৰণে ওয়াৰ্ড আৰু ওয়াৰ্ডৰ কম্বিনেশন যেনেকৈ লাগে ওয়াৰ্ড হ'বৰ কাৰণে লেটাৰ কম্বিনেশন লাগে কিন্তু কণ্ডিশ্যনটো কি হৈছে যে ওয়াৰ্ডৰ ক্ষেত্ৰত কণ্ডিশ্যনটো কি দ্য কণ্ডিশ্যন ইজ দ্যাট ইট মাষ্ট হেভ টু বি ইউজ এজ এ ইট মাষ্ট হেভ টু বি কনভেইং সাম মিনিং ইন কেছ অফ ওয়াৰ্ড হ'বৰ কাৰণে কিছুমান অৰ্থ প্ৰকাশ কৰিব লাগিব কোনবিলাকে বৰ্ণ বা বৰ্ণৰ সমষ্টিবিলাকে কিন্তু আন ক্ষেত্ৰত তুমি চাবলৈ গ'লে টাৰ্মৰ ক্ষেত্ৰত টাৰ্ম হ'বৰ কাৰণে বা পদ হ'বৰ কাৰণে যিবিলাক শব্দ তুমি ব্যৱহাৰ কৰিবা those types of words must have to be used as a subject or predicate in a logical proposition those are called terms so fine this is all about word and term okay fine so in our next class we are going to discuss about the differentiation between word and term like just compare the sentence with the differentiation between word and term and the sentence is that all snows are white but all white things are not snow similarly all terms are word all words are not term মানে সকলো কি হয় পদেই শব্দ কিন্তু সকলো শব্দ পদ নহয় শুনিবা আকৌ এবাৰ সকলো পদেই শব্দ কিন্তু সকলো শব্দ পদ নহয় why question big question এটা আহে তাত questionটোৰ এনসাৰটো আমি ডিসকাস কৰিম নেক্সট ক্লাছত আৰু ডিফাৰেন্সখিনি আমি ডিসকাস কৰিম ওকে ফাইন বাই বাই টেক কেয়াৰ আৰু নেক্সট ক্লাছত আমি আকৌ ইয়াৰ কিছুমান ডাউটছ যদি আছে আমি এইবিলাক ক্লিয়াৰ কৰিম বাই বাই